3 শতাধিক আহত হৈছিল আৰু ধ্বংস হৈছিল বহু চৰকাৰী বেচৰকাৰী যান-বাহন আৰু সম্পত্তি। 22 জুনৰ দিছপুৰ কাণ্ড আৰু ইয়াক কেন্দ্ৰ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক অখিল গগৈৰ গ্ৰেপ্তাৰৰ প্ৰসংগই পুনৰ বিতৰ্কলৈ আনিছে বৰপেটা কাণ্ড। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ উন্নতিকৰণ সন্দৰ্ভত পাইলট প্ৰজেক্ট আৰম্ভ হৈছিল বৰপেটা আৰু ছয়গাঁৱত 2010 চনৰ 1 জুনত। জমিয়তক কেন্দ্ৰ কৰি বহু সংগঠনে আখোৱা দূৰ কৰাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাইছিল। শেহতীয়াভাৱে বৰ্তমানৰ বৰপেটাৰ AUDFৰ বিধায়ক আব্দুল ৰহিম খানৰ প্ৰসংগ উত্থাপন হোৱাত বিধায়কজনে এইদৰে কয়, এইবিলাক প্ৰথমে মই প্ৰশাসনীয় যিবিলাক সজাগতা হ'ব আছে তাত মই প্ৰকাশ কৰিছোঁ আৰু প্ৰতিবাদ কৰিছোঁ আৰু দাবী কৰিছোঁ এইবিলাক সংশোধন কৰি পেলাই এটা শুদ্ধ আৰু সঠিক বিদেশী মুক্ত এটা NRC প্ৰস্তুত কৰিব লাগে। সেইটো ক্ষেত্ৰত মই নেতৃত্ব লৈছিলোঁ। আমাৰ দলে মই জমিয়তৰ এজন সম্পাদক হিচাপে, বৰপেটা জিলাৰ মুখপাত্ৰ হিচাপে, কেন্দ্ৰীয় কমিটিৰ সম্পাদক হিচাপে সেই সময়ত মই নেতৃত্ব লৈ বিভিন্ন সজাগতা সভা আৰু বিভিন্ন জনসভাত মই ৰাইজক অৱগত কৰাইছোঁ আৰু এনেকুৱা ধৰণৰ গুৰুত্বতে সংশোধনী সাপেক্ষে NRCৰ কাম আৰম্ভ কৰা হওক বুলি। আৰু সেই হিচাপে সংশ্লিষ্ট কৰ্তৃপক্ষৰ বাহিৰেও ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি মেমৰেণ্ডাম দিছিলোঁ। সেই কথাটো এটা বেলেগ, আমি গণতান্ত্ৰিকভাৱে যিটো অশুদ্ধ আছে সেইটো শুদ্ধ কৰিব লাগে বুলি আমি কৈ পেলাই সেইটো আমি মেমৰেণ্ডাম দিছোঁ। উল্লেখযোগ্য যে আমচুৰ নেতৃত্বত 21 জুলাইত প্ৰতিবাদী সমদলৰ পৰা ধ্বংসযজ্ঞ সৃষ্টি হৈছিল। এই ঘটনাত 4গৰাকী প্ৰতিবাদী নিহতৰ লগতে আহত হৈছিল বহু সংখ্যক লোক। ধ্বংস হৈছিল বহু যান-বাহন, চৰকাৰী বেচৰকাৰী সা-সম্পত্তি। বৰ্তমান এই ঘটনাৰ তদন্ত অব্যাহত। আব্দুল ৰহিম খানে দাবী কৰে যে তেওঁ সাধাৰণ নাগৰিক ৰূপে উপস্থিত আছিল এই ঘটনাৰ সময়ত। প্ৰয়োজন সাপেক্ষে এই ঘটনাৰ বাবে CBI তদন্তও দাবী কৰে তেওঁ। 21 জুলাই তাৰিখে আমচুৰ নেতৃত্ব শান্তিপূৰ্ণ সমদল উলিয়াইছে, তেওঁলোকে স্মাৰকপত্ৰ দিব সংশোধনী সাপেক্ষে এইটো কৰিব লাগে বুলি, NRC কৰিব লাগে বুলি। তাতে সমদলকাৰীৰ ওপৰত পুলিচে নিৰ্দেশেৰে গুলীচালনা কৰিছে বা অন্যান্য দুষ্কৃতিকাৰীতে ঘটনাটো ঘটাইছে, সেইটো মেজিষ্ট্ৰেট ইনকুৱাৰী হৈ আছে, জুডিচিয়েল ইনকুৱাৰী হৈ আছে। দৰকাৰ হ'লে CBI ইনকুৱাৰী দিয়ক আৰু দিয়াৰ লগে লগে গোটেই আচল তথ্য কোনে দোষী কোনে নেতৃত্ব ওলাই কৰিব। উল্লেখযোগ্য যে দিছপুৰ কাণ্ডক কেন্দ্ৰ কৰি অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে বৰপেটা কাণ্ডৰ নায়কক ৰক্ষণাবেক্ষণ দিয়াৰ কথা উচ্চাৰিত হৈছে বিভিন্ন মহলত। কেমেৰা পাৰ্চন মানৱৰ সৈতে দিগজ্যোতি লস্কৰ, NDTV, গুৱাহাটী।